নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম IBPS PO নতুনকৈ ওলোৱা 5208টা ভেকেন্সিৰ বিষয়ে এই 5208টা ভেকেন্সি হৈছে IBPS ৰ PO মানে ষ্টেট বেংক অফ ইণ্ডিয়াক বাদ দি পাঞ্জাব নেশ্যনেল বেংক চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া বেংক অফ বৰোদা কানাড়া বেংক এনেকুৱা ধৰণৰ বিভিন্ন বেংকবিলাকৰ যিবিলাক কৰ্মচাৰী সেই কৰ্মচাৰীৰ পোষ্টৰ কাৰণে হৈছে এই নোটিফিকেশনটো এটা PO মানে কি প্ৰভিজনাৰী অফিচাৰ PO মানে হৈছে প্ৰভিজনাৰী অফিচাৰ তাৰ মানে যদি এই চাকৰিটোৰ ইন্টাৰভিউ যদি তুমি পাস কৰিব পাৰা এই চাকৰিৰ যদি পৰীক্ষা তুমি পাস কৰা তেতিয়া হলে তুমি এজন এসিস্ট্যান্ট ম্যানেজাৰ বা এসিস্ট্যান্ট ব্ৰাঞ্চ ম্যানেজাৰ হিচাপে চাকৰিত জয়েন কৰিব পাৰিবা তো পলম নকৰি আমি এই ভিডিঅটো আৰম্ভ কৰো আৰু বলকচোন জানো এই ভেকেন্সিটোত কেনেকুৱা ধৰণৰ এজ লিমিট কি আছে এডুকেশনাল কোৱালিফিকেশন কি লাগে বা পৰীক্ষাটো কেনেকুৱা ধৰণে হ'ব ফৰ্ম ফিল আপ কেতিয়া হ'ব সো বলক আমি ডিটেইলছত এই ভিডিঅটো আৰম্ভ কৰো সো প্ৰথমতেই আহিলে ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে যে কেতিয়াৰ পৰা ফৰ্ম ফিল আপ হ'ব কেতিয়া লৈকে ফৰ্ম ফিল আপ হ'ব বা fee payment ketia hobo examination ketia hobo to first ote ahise je online registration including modification of application by candidate 1/7/2025 to 21/7/2025 1/7/25 মানে 1 জুলাই মানে আজিৰ পৰা ফৰ্ম ফিল আপ আৰম্ভ হৈছে আৰু এটো নেক্সট 21 দিনৰ বাবে থাকিব মানে 21 জুলাই লৈকে ভ্যালিড থাকিব 21 জুলাই লৈকে ফৰ্ম ফিল আপৰ ডেট ওপেন আছে আৰু ইয়াতে যি এপ্লিকেশন ফিজ পেমেন্টৰ যি উইন্ডো আছে হেতু 21 জুলাই লৈকে আছে কিছুমান এক্সামিনেশনত আমি দেখো যে এদিন বা দুদিন এটা এক্সট্ৰা দিয়ে ফি পেমেন্টৰ কাৰণে বাট ইয়াতে কোনো এক্সট্ৰা ডেজ দিয়া হোৱা নাই 21 তাৰিখৰ ভিতৰতে পেমেন্ট কৰি গুটেই এপ্লিকেশনৰ প্ৰসেসটো কমপ্লিট কৰিব লাগিব আৰু ইয়াতে কন্ডাক্ট অফ প্ৰি এক্সামিনেশন ট্ৰেইনিং মানে এক্সামিনেশন তো কেনেকুৱা ধৰণে হ'ব কেনেকুৱা ধৰণে এক্সামিনেশনত বহিব লাগিব তাৰ কাৰণে যি প্ৰি এক্সামিনেশন ট্ৰেইনিং হ'ব হেতু আগষ্ট মাহত হ'ব বুলি দিছে আৰু লগতে যি অনলাইন এক্সামিনেশনৰ এডমিট কাৰ্ড ইয়াৰ যেটো এক্সামিনেশন হ'ব এই এক্সামটো কম্পিউটাৰ বেসড টেষ্ট হ'ব CBT বা কম্পিউটাৰ বেসড টেষ্ট অসমত 5টা মান সেন্টাৰত এই এক্সামটো কন্ডাক্ট কৰা হয় সো তাৰ কাৰণে যি এডমিট কাৰ্ড লাগিব সেই এডমিট কাৰ্ডো আগষ্ট মাহতে ৰিলিজ হ'ব লগতে এক্সামিনেশনৰ যেটো প্ৰিলিমিনাৰী মানে প্ৰথম যেটো পৰ্যায় সেই প্ৰথম পৰ্যায়ৰ পৰীক্ষাটো আগষ্ট মাহতে পতা যাব আমাৰ যি IBPS ৰ যি ক্যালেন্ডাৰ আছে সেই ক্যালেন্ডাৰ অলৰেডি ৰিলিজ হৈছে আৰু সেই ক্যালেন্ডাৰৰ মতে তাতে ডেট দিয়া আছে 17 আগষ্টৰ পৰা সেই এক্সামিনেশনটো প্ৰথম পৰ্যায়ৰ এক্সামিনেশনটো কন্ডাক্ট কৰা হ'ব বুলি দিয়া আছে তো মোস্ট প্ৰবাবলি সেই ক্যালেন্ডাৰৰ মতে এক্সামিনেশন কন্ডাক্ট কৰা হ'ব কেনেবাকে যদি সৰু খুৰা এটা দিলে হয়ও কেইদিন মানতকৈ বেছি কিন্তু দিলে নহয় আগষ্ট মাহৰ ভিতৰতে এই এক্সামিনেশনটো কন্ডাক্ট কৰা যাব তাৰ পিছত ৰিজাল্ট যি থাকিব এই এক্সামিনেশন যেটো প্ৰথম পৰ্যায়ৰ এক্সামিনেশনৰ ৰিজাল্টটো সেপ্টেম্বৰ মাহত দিয়া যাব আকৌ লগে লগে যি দ্বিতীয় পৰ্যায়ৰ এক্সামিনেশনৰ কাৰণে এডমিট কাৰ্ডটো সেপ্টেম্বৰ এন্ড বা অক্টোবৰত ওলাব তাৰ লগতে যি দ্বিতীয় পৰ্যায়ৰ এক্সামিনেশন সেই এক্সামিনেশনটো কাৰণে কিন্তু অক্টোবৰ মাহতে হ'ব মানে যদিহে আগষ্টত তুমি এক্সামটো ভাল ধৰণে দিয়া তেতিয়া হলে আগষ্টৰ এক্সামটো শেষ হোৱাৰ পাছতো সেপ্টেম্বৰ গুটেই মাহটো দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটোৰ কাৰণে প্ৰিপাৰেচন কৰিবৰ কাৰণে সময় দিয়া যাব আৰু অক্টোবৰ মাহত দ্বিতীয় পৰ্যায়টো হ'ব আৰু নৱেম্বৰ মাহত সেই দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটোৰ ৰিজাল্ট ঘোষণা কৰিব তাৰ পাছত আহিব পাৰ্সোনালিটি টেষ্ট এতিয়া পাৰ্সোনালিটি টেষ্টটো আগত এই এক্সামিনেশনত পাৰ্সোনালিটি টেষ্ট নামৰ কোনো ধৰণৰ ষ্টেপ নাছিলে এবাৰ নতুনকৈ এই ষ্টেপটো ইনক্লুড কৰিছে ইয়াৰ বিষয়ে বাৰু আমি পিছত ডিসকাস কৰিম তো লগতে পাৰ্সোনালিটি টেষ্টৰ কাৰণে নৱেম্বৰ বা ডিসেম্বৰ মাহত হ'ব কৈছে আৰু যি ইন্টাৰভিউ মানে তৃতীয় পৰ্যায় যেটো তৃতীয় পৰ্যায় আছে হেতু হৈছে ইন্টাৰভিউ আৰু সেই তৃতীয় পৰ্যায়টো ডিসেম্বৰ 2025 ৰ পৰা 2026 ৰ জানুৱাৰী মানে ডিসেম্বৰ জানুৱাৰী দুটা মাহ লৈছে সেই দুটা মাহৰ ভিতৰত ইন্টাৰভিউ লৈকে গোটেই প্ৰসেসটো কমপ্লিট হ'ব আৰু জুনে ইন্টাৰভিউ লৈকে ভাল ধৰণে পাৰফৰ্ম কৰিব তেওঁলোকৰ প্ৰভিজনাল এলটমেন্ট জানুৱাৰী সেকেন্ড হাফ নহলে ফেব্ৰুৱাৰী ফাৰ্স্ট হাফ 2026 ৰ জানুৱাৰী মাহৰ সেকেন্ড হাফ নহলে ফেব্ৰুৱাৰী মাহৰ ফাৰ্স্ট হাফত তেওঁলোকৰ প্ৰভিজনাল এলটমেন্ট কৰা যাব এতিয়া আমি ডেটছৰ বিষয়ে গম পালো কেতিয়া এপ্লাই কৰিব লাগিব কেতিয়াৰ পৰা এক্সামিনেশন হ'ব গুটেখিনি বস্তু গম পালো ইয়াৰ পিছত আমি চাও যে
কিমান পোষ্ট আছে কোন বেংকত বা কেনেকুৱা ধৰণৰ পোষ্ট আছে স্যালাৰি কেনেকুৱা হ'ব হয়নে সো ইয়াতে টোটাল আমি দেখিবলৈ পাইছো 5208 পোষ্ট 5208টা পোষ্ট আছে তাৰে বেংক অফ বৰোদা আৰু বেংক অফ কানাড়া বেংক দেন বেংক অফ মহাৰাষ্ট্ৰ এই তিনিটা বেংকত আমি দেখিবলৈ পাইছো যে হাইয়েষ্ট নাম্বাৰ অফ ভেকেন্সিজ আছে টোটাল 5000 পোষ্টৰ ভিতৰত 3000 পোষ্টৰ ভেকেন্সি কিন্তু এই তিনিটা বেংকতে আছে বেংক অফ বৰোদা বেংক অফ মহাৰাষ্ট্ৰ আৰু কানাড়া বেংক তো এই তিনিটা বেংকত 1000 কৈ সৰ্বমুঠ 3000টা পোষ্ট এই তিনিটা বেংকতে আছে তাৰ পিছত তোমাৰ সেকেন্ড হাইয়েষ্টত আহে বেংক অফ ইণ্ডিয়া তাৰ পাছত আহে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া 700 and 500 ৰেসপেক্টিভলি তাৰ লগতে কিছুমান দেখিবলৈ পাইছে যে কিছুমান বেংকত দিয়া আছে এনআৰ মানে হৈছে এতিয়ালৈকে তেওঁলোকে কিমান তেওঁলোকৰ ভেকেন্সি আছে হেতু ডিসক্লোজ কৰা নাই তাৰ মানে 5208টা যি পোষ্ট আছে ইয়াৰ লগতে এই তিনিটা বেংক ইণ্ডিয়ান বেংক ইউকো বেংক আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া এই তিনিটা বেংকে নিজৰ ভেকেন্সি এড কৰিব লগা আছে সো দ্যাট মিন্স হোৱাট যদিহে আমি তিনিটা বেংকৰ পৰা মিনিমাম 100 কেও যদি তেওঁলোকৰ ভেকেন্সি ধৰো তেতিয়া হলে 5500 পোষ্টটো হৈয়ে যাব কিন্তু 100 তকৈ ফৰ শিওৰ বেছিয়ে ওলাব সো যদি এই তিনিটা বেংকে নিজৰ ভেকেন্সি ৰিলিজ কৰা পাছত টোটাল হয়তো 6000 ৰ ওচৰ পাজৰো পাই যাবলৈ আছে 5200 ৰ পৰা 6000 ৰ ওচৰলৈকেও টোটাল ভেকেন্সি গৈ পাব আছে সো ইয়াৰ লগতে আহে যে স্যালাৰি কেনেকুৱা হ'ব এটা স্যালাৰি কোৱা লগে লগে স্যালাৰিৰ বেসিক পে দিয়া আছে 48480 rupees তাৰ মানে ইয়াৰ লগত তোমাৰ 46% যি ডিআৰএছ এলাউৱেন্স থাকে 46% ডিআৰএছ এলাউৱেন্স এড হ'ব সো যদিহে আমি ওভাৰঅল স্যালাৰি প্যাকেজৰ কথা ক'বলৈ যাওঁ ইজিলি अराउंड 90000 স্টাৰ্টিং স্যালাৰি যিকোনো এজন পিওএ পাব নেক্সট আমাৰ আহে এপ্লাই কৰিবৰ কাৰণে বয়সৰ কি সীমা আছে বা যদিহে কোনোবাৰ কাৰোবাৰ যদি ৰিজাৰ্ভেশন ক্যাটেগৰী আছে তাত এজ ৰিলেক্সেশন কিমান বছৰৰ দিছে সো এপ্লাই কৰিবৰ কাৰণে মিনিমাম বয়স হ'ব লাগে 20 বছৰ আৰু ম্যাক্সিমাম হ'ব লাগিব 30 বছৰ 20 বছৰৰ পৰা 30 বছৰ মানে 1995 চনৰ 2 জুলাইৰ পাছত জন্ম হোৱা আৰু 2005 চনৰ 1 জুলাইৰ আগত জন্ম হোৱা সকলোবোৰ ব্যক্তি এই চাকৰিটো এপ্লাই কৰিবৰ কাৰণে এলিজিবল হয় আৰু ইয়াৰ লগতে এসটি এসসি ক্যাটেগৰীৰ ক্যান্ডিডেটছৰ কাৰণে 5 ইয়াৰ্ছৰ এজ ৰিলেক্সেশন প্ৰভাইড কৰা হৈছে ঠিক তেনেকে ওবিসি কিন্তু ইয়াতে ক্লিয়াৰলি মেনশনড আছে যে নন ক্ৰিমি লেয়াৰ এনসিএল থাকিব লাগিব নহলে এই এজ ৰিলেক্সেশনটো দিয়া নাযাব ওবিসি উইথ এনসিএল 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশন আৰু যিসকল পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি তেওঁলোকৰ কাৰণে 10 ইয়াৰ্ছৰ এজ ৰিলেক্সেশন প্ৰভাইড কৰা গৈছে ইয়াৰ লগতে এক্স সাৰ্ভিসমেনৰ বাবে দিয়া গৈছে এজ ৰিলেক্সেশন 5 ইয়াৰ্ছ সো এইখিনি হৈ গল এজ লিমিটৰ কথা তাৰ পাছত আহে আমাৰ এডুকেশনাল কোৱালিফিকেশন যে এডুকেশনাল কোৱালিফিকেশন নো কি থাকিব লাগিব হয়নে এতিয়া সব চাকৰিৰ কাৰণে তোমাৰ কিবা নহয় কিবা এটা কিমান পঢ়া হ'ব লাগে হেতুৰ এটা নিৰ্দিষ্ট সীমা বান্ধি দিয়া থাকে ঠিক তেনে ধৰণে ইয়াতো এটা নিৰ্দিষ্ট সীমা আছে কৈছে যে আ ডিগ্ৰী অৰ গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন ফৰ আ ইউনিভাৰ্সিটি ৰিকগনাইজড বাই গভৰ্নমেন্ট অফ ইণ্ডিয়া তো যিকোনো জেনাৰেল ডিগ্ৰী বিএ বিএসসি বিকম বিটেক বিসিএ যিকোনো ধৰণৰ ব্যাচেলাৰ্স ডিগ্ৰী পাস কৰা এজন ব্যক্তি এই চাকৰি এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব আৰু ইয়াতে এপ্লিকেশন ফিজো দিয়া আছে এসটি এসসি আৰু পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটিৰ কাৰণে এপ্লিকেশন ফিজ হৈছে ₹175 আৰু তাৰ বাহিৰে ওবিসি আনৰিজাৰ্ভড ইডব্লিউএছ এই সকলো বিলাকৰ বাবে হৈছে ₹850 তো এইটো কমপ্লিটলি অনলাইন প্ৰসেস হয় ইয়াত কোনো ধৰণৰ এনেকুৱা ডাক যোগে কোনো
এপ্লিকেশ্যন পঠাব নালাগে একো বেলেগ প্ৰচেছ নাই গোটেই প্ৰচেছটো অনলাইনে এপ্লাই কৰা হয় ইয়াতে মই ৱেবছাইটটো মেনশ্যন কৰি দিছোঁ www.ibps.in এই ৱেবছাইটত ভিজিট কৰিলে তোমালোকে তাতে অনগোয়িং এক্সামিনেশ্যনছৰ এটা কলম পাবা সেই কলমতে ক্লিক কৰিলে তাতে এপ্লাই অনলাইনৰ অপশ্যনটো পাবা তাতে এপ্লাই কৰিলেই গোটেইখিনি বস্তু হৈ যাব আৰু অনলাইন নেট বেংকিং বা UPI পৰা পেমেন্ট কৰিবৰ কাৰণে গোটেইখিনি সুবিধা তাতে আছে সো এতিয়া এপ্লিকেশনৰ বিষয়ে আমি গোটেইখিনি জানি ললো এতিয়া আমি জানিব লাগিব এবাউট এক্সামিনেশ্যন যে এক্সামিনেশ্যন নো কি হ'ব কেনেকুৱা ধৰণে হ'ব তো এই যি এক্সামিনেশ্যন আছে এই যি ৰিক্ৰুটমেন্টৰ প্ৰসেস আছে এই এক্সামিনেশ্যনটো টোটাল তিনিটা ফেজত কন্ডাক্ট কৰা হয় প্ৰথম পৰ্যায় যেটো প্ৰিলিমিনাৰী বুলি কোৱা হয় প্ৰিলিমিনাৰী এক্সামিনেশ্যন দ্বিতীয় পৰ্যায় যেটো মেইনছ এক্সামিনেশ্যন বুলি কোৱা হয় আৰু তৃতীয় পৰ্যায় হৈছে ইন্টাৰভিউ তাৰ লগতে কিন্তু এবাৰ নতুনকৈ এটা বস্তু এড কৰিছে হেতু হৈছে পাৰ্সোনালিটি টেষ্ট সো পাৰ্সোনালিটি টেষ্টৰ বিষয়ে ইমান বিশেষ আমাৰ একো ডিসক্লোজ কৰা নাই তথাপি আমি ইয়াতে যিখিনি বস্তু তেওঁলোকে নিজৰ এডভাৰটাইজমেন্টত ডিসক্লোজ কৰিছে হেখিনি আমি ইয়াতে চাবলৈ চেষ্টা কৰিম আৰু তাৰ লগতে এটা ডাঙৰ চেঞ্জ দেখিবলৈ পোৱা গৈছে যে ইয়াতে যেটো প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ টোটাল কোৱেশ্চন থাকে 100টা আৰু প্ৰত্যেকটো কোৱেশ্চনৰ এগেইনষ্টত 1 মাৰ্ক কৈ টোটাল মাৰ্কসও থাকে 100 এতিয়া এইখিনিতে ডিফাৰেন্সটো কি হৈছে চোৱা আগতে কি হৈছিলে যে ইংলিশ ল্যাঙ্গুৱেজত 30টা কোৱেশ্চনত 30 মাৰ্কস আহিছিলে কোৱান্টিটেটিভ এপ্টিটিউড মানে ম্যাথছত 35টা কোৱেশ্চনত 35 মাৰ্কস আহিছিলে ৰিজনিংতো 35টা কোৱেশ্চনত 35 মাৰ্কস আহিছিলে বাট এইবাৰ অলপ চেঞ্জ কৰা হৈছে কি কৰা হৈছে যে কোৱান্টিটেটিভ এপ্টিটিউডত 35টা কোৱেশ্চনত কিন্তু 35 মাৰ্কস নাই তাৰ ফলনি কেৱল 30 মাৰ্কসে আছে ঠিক তেনেকৈ ৰিজনিংৰো 35টা কোৱেশ্চনত 40 মাৰ্কস আছে মানে কোৱান্টিটেটিভ এপ্টিটিউডত 5 মাৰ্কস এটা কম কৰি দিয়া হৈছে আৰু ৰিজনিং এবিলিটি 5 মাৰ্কস এটা ইনক্ৰিজ কৰি দিয়া হৈছে তাৰ লগতে প্ৰত্যেকটো সেকশনৰ কাৰণে কিন্তু সেকশনাল টাইমিং আছে মানে যদি তুমি ইংলিশৰ যি 30টা কোৱেশ্চন আছে সেই 30টা কোৱেশ্চন তুমি 20 মিনিটৰ ভিতৰত শেষ কৰিব লাগিব ঠিক তেনেকে কোৱান্টিটেটিভ এপ্টিটিউডৰ 35টা কোৱেশ্চনো 20 মিনিটছত শেষ কৰিব লাগিব আকৌ ৰিজনিংৰ 35টা কোৱেশ্চনো 20 মিনিটছত শেষ কৰিব লাগিব টোটাল সময় দিয়া যাব 60 মিনিটস 60 মিনিটছত 100টা কোৱেশ্চন তাৰ এগেইনষ্টত 100 মাৰ্ক আৰু যদিহে কোনো কোৱেশ্চনত ভুল আনসাৰ দিয়ে তেন্তে ভুল আনসাৰৰ বাবে প্ৰত্যেকটো কোৱেশ্চনত 1/4 মাৰ্ক ডিডাক্ট কৰা হ'ব যদিহে কোৱেশ্চনটোত 1 মাৰ্ক থাকে তেতিয়া হলে ৰং আনসাৰৰ কাৰণে -0.25 মাৰ্কস থাকিব আৰু এতিয়া হৈ গল আমাৰ প্ৰিলিমিনাৰী কথা আমি পাতিলো এতিয়া আহিলে মেইনছ এক্সামিনেশ্যনৰ কথা তো মেইনছ এক্সামিনেশ্যনত আকৌ টোটাল মাৰ্কটো বাঢ়ি গৈ 200 হৈ যাব ঠিক আছে ইয়াতে আকৌ ডেসক্ৰিপটিভ এটা পেপাৰো থাকিব তো ফাৰ্স্টত আহিলে ৰিজনিং তো ৰিজনিংত কি হ'ব 40টা কোৱেশ্চন আৰু 60 মাৰ্কস থাকিব তো তাৰ কাৰণে সময় দিয়া যাব 50 মিনিটস দেন জেনাৰেল এৱাৰনেছৰ ইয়াত মোস্টলি জেনাৰেল এৱাৰনেছৰ লগত আগতে এই RBI সাৰ্কুলাৰ বা ডিজিটাল বা ফাইনান্সিয়াল এৱাৰনেছ এইবিলাক বস্তু আগতে ডাইৰেক্টলি মেনশন কৰা হোৱা নাছিলে বাট এইবাৰ যি নোটিফিকেশন আছে তাতে ক্লিয়াৰলি মেনশন কৰি দিছে যে RBI সাৰ্কুলাৰছৰ কথা খুধা হ'ব তো ফৰ শিওৰ এইবাৰ মেইনছ এক্সামিনেশ্যনত RBI সাৰ্কুলাৰৰ ওপৰত ডাইৰেক্ট কোৱেশ্চনছ থাকিব তো জুনেও এই পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰে হি RBI সাৰ্কুলাৰ বিলাক ভাল ধৰণে পঢ়াটো অতি জৰুৰী তো ইয়াতে জেনাৰেল এৱাৰনেছত 35টা কোৱেশ্চন থাকিব 50 মাৰ্কস থাকিব কিন্তু ইয়াত সময় কেৱল 25 মিনিটস হে থাকিব Again, English language of ahile 35টা question, that 40 marks, aru homoy dibo 40 minutes. Aru ekebare lastot ahile data analysis aru interpretation, tate tumar 35টা question at 50 marks, and then homoy thakibo 45 minutes. Total 145টা question, 200 marks, aru homoy thakibo 160 minutes. Aru yar logote je descriptive paper ase, he descriptive paper khonot দুটাই কোৱেশ্চন থাকিব আৰু সেই দুটা কোৱেশ্চনৰ টোটাল মাৰ্ক থাকিব 25 মানে 12.5 কে এটা কোৱেশ্চন থাকিব আৰু ইয়াতে 30 মিনিটছৰ এক্সামিনেশ্যন হ'ব এতিয়া ডেসক্ৰিপটিভ টাইপত কি হ'ব যে এছে বা কম্প্ৰিহেনশন খুধা দেখিবলৈ পোৱা যায় তো কিন্তু ইয়াতে কোনো পেন পেপাৰৰ এক্সামিনেশ্যন নহয়
যি মেইনছ এক্সামিনেশ্যন আছে সেইটো এগেইন এটা কম্পিউটাৰ বেছ টেষ্টেই হ'ব তুমি যি এছে লিখিব লাগিব সেইটো কম্পিউটাৰত টাইপ কৰিয়ে লিখিব লাগিব আৰু ইয়াতে লগতে আমাক মেনশ্যন কৰি দিছে যে maybe broadly based on economic and social issues, emerging trends in banking and technology, current events, ethics, etc. So mainly economic, social issues, emerging trend in banking, বা current event বা ethics এনেকুৱা ধৰণৰ টপিকৰ ওপৰত কিছুমান দুটা কুৱেশ্যন আহিব সেই দুটা কুৱেশ্যনৰ ওপৰত এছে লিখিবলৈ আহিব এতিয়া আহে তৃতীয়টো পৰ্যায় কথা তৃতীয়টো পৰ্যায় মানে আমাৰ ইন্টাৰভিউ কিন্তু ইন্টাৰভিউৰ আগতে এটা পাৰ্সোনালিটি টেষ্ট নামৰ নতুন ষ্টেজ ইয়াতে ইনক্লুড কৰা হৈছে যেটো এই বছৰ প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে সো মোস্ট প্ৰবেবলি ইয়াৰ বিষয়ে ইয়াত ক্লিয়াৰলি লিখা আছে যে সেলফ ৰিপোৰ্ট পাৰ্সোনালিটি টেষ্ট মানে সেলফ ৰিপোৰ্ট এটা সেলফ ৰিপোৰ্ট বুলি কোৱা লগে লগে মোস্ট প্ৰবেবলি যেহেতু ইয়াৰ কোনো এক্সামিনেশ্যন আগতে পাৰ্সোনালিটি টেষ্টৰ ওপৰত কেতিয়াও হোৱা নাই সো আৰু যেটো নোটিফিকেশন আছে তাতো ইমান ডিটেইলত পাৰ্সোনালিটি টেষ্টৰ বিষয়ে একো আমাক জনোৱা নাই তো সেইকাৰণে আমি যেহেতু ইয়াত সেলফ ৰিপোৰ্ট বুলি আছে তাৰ ওপৰত বেছ কৰি আমি গেছ কৰিছো যে যি পাৰ্সোনালিটি টেষ্ট হ'ব তাত হয়তো এখন ফৰ্ম দিয়া যাব য'ত তোমাৰ ক্যান্ডিডেট জনৰ পাৰ্সোনাল লাইকস ডিসলাইকস বা হবিজ এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ বিষয়ে মেনশন কৰিবলৈ দিব আৰু ইয়াৰ লগতে এটা বস্তু মেনশন আছে যে personality test will be non qualifying in nature এটা non qualifying in nature বুলি ক'লে কি বুঝো আমি যে সেই এক্সাম যেটো পাৰ্সোনালিটি টেষ্ট থাকিব হেতু পাস কৰিব লাগিব বা এনেকুৱা ধৰণৰ কোনো ম্যান্ডেটৰি নহয় কিন্তু personal appearing in the personality test will be mandatory for being eligible for appearing in the interview process তো ইন্টাৰভিউত বহিবৰ কাৰণে কিন্তু পাৰ্সোনালিটি টেষ্টটো দিবই লাগিব হেতু পাস কৰিব লাগিব বুলি একো কথা নাই কিন্তু সেই টেষ্টত বহিব লাগিব সো মোস্ট প্ৰবেবলি তাতে এনেকুৱা কিছুমান ফৰ্ম দিব য'ত তোমাৰ হবিজ লাইকস ডিসলাইকস এনেকুৱা ধৰণৰ কিছুমান বস্তু সোধা যাব আৰু হয়তো ইন্টাৰভিউত সেই তোমাৰ নিজৰ যি ফৰ্মটো ফিল কৰিব পাৰ্সোনালিটি টেষ্টৰ এই পাৰ্সোনালিটি টেষ্টৰ ফৰ্মটোৰ ওপৰত ডিপেন্ড কৰি হয়তো কিছুমান কোৱেশ্চনছ থাকিব সেই কাৰণে কোৱা গৈছে যে ইট ইজ ম্যান্ডেটৰি ফৰ the candidates to be present in the personality test aru tritiyo porjay amar candidates who have been shortlisted in the online main examination jeto second phase examination and appear for preliminary personality test will subsequently be called for an interview to be conducted by the participating banks to koise je ei examot junbilak bankor recruitment thakibo teulukor falor pora interviews loa jabo june online mains examination to pass koribo aru logote personality test ot appear thakibo to personality test to dia to oti joruri so etue hoy gote process to aru interview jetia complete hoy interview complete hoar pasot interview bhal dhorone perform korile he candidate jon eligible hoi jay jone pass kore ta eligible hoi jay to join aru tar pasote next year or first 2 months by February এই গুটে প্ৰসেসটো কমপ্লিট কৰা যাব আন বছৰ এই প্ৰসেসটো অলপ ডিলে হয় আনকালে তোমাৰ এক্সামিনেশন সেপ্টেম্বৰ বা অক্টোবৰ মাহত হোৱা দেখা যায় বাট এইবাৰ সকলো বিলাক জবৰ নোটিফিকেশনে অলপ এডভান্স হৈছে লাগিলে আমি এসএসসি সিজিএল ৰ কথা কওঁ বা এসবিআই পিও ৰ কথা কওঁ সবে নোটিফিকেশন অলপ এডভান্স আহিছে সো আইবিপিএস পিও অলপ এডভান্স হৈ গৈছে তো আগষ্ট মাহতে এক্সামিনেশন হ'ব ইয়াৰ লগতে আৰু এটা পোষ্ট ওলাইছে আইবিপিএস SO মানে স্পেশালিস্ট অফিচাৰ্স তো স্পেশালিস্ট অফিচাৰ্স মানে কি হয় ইয়াতে তোমাৰ কিছুমান বিশেষ সাবজেক্ট থাকিব লাগে যেনেকে ল ব্যাকগ্ৰাউণ্ডৰ কিছুমান মানুহক ৰিক্ৰুট কৰে বা এমবিএ ৰ কিছুমান মানুহ এমবিএ ইন মাৰ্কেটিং এমবিএ ইন এইচআৰ এনেকুৱা ধৰণৰ কিছুমান মানুহক ৰিক্ৰুট কৰে আৰু তাৰ লগতে এগ্ৰিকালচাৰেল ফিল্ডৰ পৰাও কিছুমান ক্যান্ডিডেটস চুজ কৰা যায় সো টোটাল 1007 টা ভ্যাকেন্সি আছে আইবিপিএস SO ৰ কোনো কাৰোবাৰ যদিহে এই ৰেলেভেন্ট সাবজেক্ট কেইটাত যদিহে ব্যাচেলাৰ্স ডিগ্ৰী আছে বা মাস্টাৰ্স ডিগ্ৰী আছে দেন তেওঁলোকে হে আইবিপিএস SO টো চাব পাৰা আৰু ইয়াৰ আইবিপিএস SO ৰ যি নোটিফিকেশন হয় হেতু মই অলপ আগত যেটো ওয়েবসাইট মেনশন কৰিছিলো সেই ওয়েবসাইটটোত গলে তোমালোকে পাই যাবা সো ডু এপ্লাই ফৰ দিস জবস এবিলাক যথেষ্ট ভাল অপৰচুনিটি হয় তো আৰু এনেকুৱা ধৰণৰ এডুকেশনাল কন্টেন্ট বা এডুকেশনাল ভিডিওজৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ